আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে নতুনকৈ ৯,১৪৫টা নতুনকৈ চৰকাৰী চাকৰি ওলাইছে। যিসকলে নেকি চৰকাৰী চাকৰি কৰিবলৈ আগ্ৰহ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে চৰকাৰে। যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' ধৈৰ্য সহকাৰে আপোনালোকে চালে গম পাই যাব যে কোনটো বিভাগত ৯,১৪৫টা চাকৰি ওলাইছে আৰু আপোনালোকে আবেদনটো কেনেকৈ কৰিব লাগিব আৰু আপোনাৰ ডকুমেন্টছ কি লাগিব সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰিছে ডিপাৰ্টমেণ্ট ষ্টেট বেংক অফ ইণ্ডিয়া। প্ৰথম কথা হৈছে যে এইটো চাকৰি বেংকত ওলাইছে। যদি আপোনালোকে ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে চাকৰি কৰিব পাৰিব। আপোনাৰ শিক্ষাগত অৰ্হতা বেছি নালাগে, আপোনালোকে ক্লাছ 8 পাছ কৰিলে এই চাকৰিবোৰ লাভ কৰিব পাৰিব। তো ইয়াত চাব পাৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া। এই চাকৰিটো ষ্টেট বেংকৰ ফালৰ পৰা মুকলি কৰা হৈছে। যদি আপোনালোকে ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। পিছত ইয়াত চাব পাৰিছে ভেকেঞ্চি নেমটো দিয়া আছে ক্লিক অফ ভেৰিয়াছ পোষ্ট বুলি চাব পাৰিছে। টোটেল পোষ্ট দিয়া আছে ৯,১৪৫টা পোষ্ট দিয়া আছে। নোটিফিকেশ্যন এভেইলেবল চন বুলি দিয়া আছে। ইয়াত চাব পাৰিছে ষ্টাৰ্টিং ডেট টু কামিং চন বুলি দিয়া আছে। ইয়াত অফিচিয়েলি ৱেবছাইটটো ইয়াত দিয়া আছে। তো প্ৰথমতে আপোনালোকে আবেদন কৰাৰ আগতে তথ্যখিনি জানি লওক যে আপোনাৰ কি লাগিব, আপোনাৰ বয়স কিমান থাকিব, সকলোখিনি ডিটেইলছটো প্ৰথমতে আপোনালোকে জানি লওক আৰু কোনটো বিভাগত কোনটো পদত কিমানটা চাকৰি আছে সেইটো আপোনালোকে প্ৰথমতে জানি লওক। দ্বিতীয়তে আপোনালোকে আবেদনটো কেনেকৈ কৰিব সেইটো আপোনালোকক জনাই দিম। প্ৰথমতে ইয়াত চাব পোষ্ট উইচ ভেকেঞ্চি ডিটেইলছ। ইয়াত চাব পাৰিছে যে ক্লিয়াৰ ইয়াত চাব পাৰিছে ৪,৬৫০টা পোষ্ট দিয়া আছে। ইয়াত চাব পাৰিছে অফিচাৰত দিয়া আছে যে ৩,৩৪৫টা পোষ্ট দিয়া আছে। স্পেচিয়েলিষ্ট অফিচাৰত দিয়া আছে ১,৭৮৮টা পোষ্ট দিয়া আছে। ইয়াত আপোনালোকে চাব পাৰিছে যে এজ লিমিট ইয়াত আপোনাৰ মিনিমাম বয়স হ'ব লাগিব ১৮ বছৰ আৰু মেক্সিমাম বয়স আপোনাৰ ৩২ বছৰ হ'ব লাগিব। ১৮ বছৰৰ পৰা ৩২ বছৰ বয়সৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব, তেতিয়াহ'লেহে আপোনালোকে এই চাকৰিবোৰত আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফিজটো আপোনালোকে যেতিয়া নেকি আবেদনটো কৰিব, আবেদন কৰাৰ সময়তে আপোনালোকে এখন এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল OBC তেওঁলোকৰ বাবে ৯৫০ টকা ফিজ দিব লাগিব আৰু SC ST তেওঁলোকৰ বাবে ৬৫০ টকা ফিজ দিব লাগিব। তো ইয়াত চাব পাৰিছে কোৱালিফিকেশ্যন। প্ৰথম কথা হৈছে যে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগে। ইয়াত চাব পাৰিছে ক্লাছ 10+2 হাই স্কুল এক্সাম ইন এনি। ইয়াত আপোনালোকে ক্লাছ 10 উত্তীৰ্ণ কৰিলেও এই চাকৰিবোৰ লাভ কৰিব আৰু যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তথাপিও আপোনালোকে আবেদনবোৰ কৰিব পাৰিব। তো ইয়াত সকলোবোৰ গাইডলাইন দিয়া আছে। যদি আপোনালোকে পঢ়ি চাব বিচাৰে তেনেহ'লে আপোনালোকে গাইডলাইনবোৰ পঢ়ি চাব পাৰিব। এতিয়া কথা কৈছে যে যদি আপোনালোকে বেংকত চাকৰি কৰাটো আপোনাৰ ইচ্ছা আছে তেনেহ'লে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি লওক। স্ক্ৰীনশ্বট মৰাৰ পিছত আপোনালোকে এইটো অফিচিয়েলি ৱেবছাইটটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক। স্ক্ৰীনশ্বট মৰাৰ পিছত আপোনালোকৰ গাঁৱৰ ওচৰতে CHC চেণ্টাৰলৈ যাব। CHC চেণ্টাৰলৈ যোৱাৰ পিছতে আপোনালোকে এই ৱেবছাইটটো দিলেই তেওঁলোকে আপোনাৰ কোনটো বিভাগত আবেদন কৰিব বিচাৰে সেই বিভাগটোক আপোনালোকক আবেদন প্ৰক্ৰিয়াটো কমপ্লিট কৰি দিব। এনেকুৱাকৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে মোবাইলত আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগে।